নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সাপ্তাহিক ৰাশিফলৰ বিষয়ে। অৰ্থাৎ এই সপ্তাহটোত আমাৰ দ্বাদশ ৰাশিৰ কি শুভ ফল আছে, কি অশুভ ফল আছে, লগতে যদি কিবা অশুভ ফল আছে কি প্ৰতিকাৰ কৰিলে শুভ হ'ব, গোটেইখিনি আমি আজি আলোচনা কৰিম। অৰ্থাৎ মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ এই দ্বাদশ ৰাশিৰ বিষয়ে আজি আমি আলোচনা কৰিম। আমাৰ ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব অ আৰু ল আখৰ। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। বৰ্তমান সপ্তাহটোত এই ৰাশিৰ মানুহৰ বিশেষ ভাগ্যৰ পৰিৱৰ্তন হ'ব। তেওঁলোকৰ সুখ শান্তি সমৃদ্ধি লাভৰ এটা যোগাযোগ দেখুৱায়, দূৰ ভ্ৰমণৰ যোগাযোগ দেখুৱায়, মান সন্মান প্ৰতিষ্ঠা লাভ হ'ব, নতুন বস্ত্ৰ, নতুন গৃহ নাইবা যান বাহন লাভৰ সম্ভাৱনা, লগতে বিবাহ আদি ক্ষেত্ৰত শুভ যোগাযোগ দেখুৱায়, মাংগলিক কাৰ্যৰ যোগাযোগ দেখুৱায়। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ আছে। কৰ্মক্ষেত্ৰত চেষ্টা কৰিলে যিসকল ব্যক্তিয়ে কৰ্মক্ষেত্ৰত চেষ্টা কৰিছে তেওঁলোকৰ কৰ্মস্থান লাভ হ'ব। নতুন ব্যৱসায় বাণিজ্য আৰম্ভৰ এটা শুভ যোগাযোগ দেখুৱায়। কিন্তু এই ৰাশিৰ মানুহে শৰীৰ স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক হ'ব। বিশেষভাৱে যান বাহন চলাওঁতে কিছু সাৱধান হোৱাটো উচিত। সৰু সুৰা দুৰ্ঘটনা বা ৰক্তক্ষয় বা খুন্দা খোৱা হ'ব পাৰে, নাইবা ভৰি হাতৰ অকণমান বিষ আদি হ'ব পাৰে। গতিকে শৰীৰ স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে শিৱ মন্দিৰত ধূপ চাকি জ্বলাব, মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব, সদায় সূৰ্য প্ৰণাম কৰিব, লগতে ৰঙা ৰং ধাৰণ কৰিলে বিশেষ শুভ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি বৃষ ৰাশি। বৃষ ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব উ আৰু ব আখৰ। অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। বৰ্তমান এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত বিশেষভাৱে শুভ হ'ব। বিভিন্ন দিশৰ পৰা শুভ শান্তি লাভ হ'ব, লগতে নতুন কৰ্মভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। বিদ্যাৰ্থীৰ সময়খিনি বিশেষ শুভ হ'ব। ব্যৱসায় ক্ষেত্ৰত নতুন ব্যৱসায় বাণিজ্য আৰম্ভ কৰিব পাৰিব। কিন্তু শৰীৰ স্বাস্থ্যৰ দিশত বিশেষ যত্নৰ আৱশ্যক হ'ব। সাধাৰণতে চৰ্দি কফ, উদৰ ৰোগ, লগতে নিদ্ৰাহীনতাত ভুগিব পাৰে। গতিকে শৰীৰ স্বাস্থ্যৰ যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে হনুমান মন্দিৰত ধূপ চাকি জ্বলাব, লগতে সেউজীয়া ৰং ধাৰণ কৰিব পাৰিলে বিশেষ শুভ হ'ব। সদায় সূৰ্য প্ৰণাম কৰিব, লগতে বেলগছ বা তুলসী গছত পানী নিশ্চয় ঢালিব। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি মিথুন ৰাশি। মিথুন ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব ক আৰু দ্বিতীয় ছ আখৰ। অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভ হ'ব। নতুন যান বাহন নাইবা ভূমি সম্পত্তি লাভৰ যোগাযোগ দেখুৱায়। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বিশেষ শুভ হ'ব। ভ্ৰমণৰ যোগাযোগ দেখুৱায়। কিন্তু আৰ্থিক ক্ষেত্ৰত বিশেষ ক্ষতি হ'ব পাৰে। অৰ্থাৎ টকা যেনেকৈ আহিব তেনেকৈ খৰচো হ'ব। গতিকে আৰ্থিক ক্ষেত্ৰত বিশেষ যত্নৰ আৱশ্যক। এই সময়খিনিত কাকো টকা পইচা ধাৰে নিদিব বা ধাৰে দিয়াটো বিশেষ সাৱধান হৈ চলাটো উচিত। শুভ শান্তিৰ মানুহে এই সপ্তাহটোত গণেশ মন্দিৰত ধূপ চাকি জ্বলাই সূৰ্য প্ৰণাম কৰিব, লগতে দুখীয়া মানুহক ফল মিঠাই দান কৰিব পাৰিলে বিশেষ শুভ হ'ব। ধাৰণীয় ৰং হৈছে সেউজীয়া ৰং। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব হ আৰু দ আখৰ। অধিপতি গ্ৰহ হৈছে চন্দ্ৰ গ্ৰহ। বৰ্তমান এই সপ্তাহটোত এই ৰাশিৰ মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ যত্নৰ আৱশ্যক হ'ব। ভৰি হাতৰ বিষ, মানসিক অশান্তি নাইবা চৰ্দি কফত কিছু ভুগিব পাৰে। আৰ্থিক দিশত বিশেষ শুভ আছে। ভ্ৰমণৰ যোগাযোগ দেখুৱাই পুৰণি সমস্যাসমূহ সমাধানৰ পথ প্ৰশস্ত হ'ব। গৃহত মাংগলিক কৰ্মৰ যোগাযোগ দেখুৱায়। বিদ্যাৰ্থীয়ে বিদ্যাৰ ক্ষেত্ৰত বিশেষ চেষ্টা যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে সদায় সূৰ্য প্ৰণাম কৰিব, শিৱ মন্দিৰত ধূপ চাকি জ্বলাব, মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব পাৰিলে বিশেষ শুভ হ'ব। ধাৰণীয় ৰং আহিব ৰঙা আৰু হালধীয়া ৰং। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি সিংহ ৰাশি। এই ৰাশি চক্ৰৰ সিংহ ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব ম আৰু ত আখৰ। অধিপতি গ্ৰহ হৈছে ৰবি গ্ৰহ। সপ্তাহটোত এই ৰাশিৰ মানুহৰ কৰ্মত বিশেষ উন্নতি আছে। নতুন কৰ্মৰ লাভ আছে। ভ্ৰমণৰ যোগাযোগ দেখুৱায়। শৰীৰ স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নতি হ'ব। কিন্তু মানসিক দিশত কিছু অশান্তি থাকিব বা কাৰোবাৰ লগত ভুল বুজাবুজি হ'ব পাৰে। সেই দিশত কিছু সাৱধান থাকিব। টকা পইচা হঠাৎ আহিব আৰু হঠাৎ খৰচৰ মাত্ৰা বাঢ়িব পাৰে। গৃহত নতুন আলহীৰ আগমন হ'ব, নাইবা সমাজত তেওঁলোকৰ বিশেষ স্থান প্ৰাপ্তৰ যোগ আছে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে সদায় সূৰ্য প্ৰণাম কৰিব, তুলসী গছ বা বেলগছত পানী ঢালাৰ লগতে যদি গণেশ মন্দিৰত ধূপ চাকি জ্বলাব পাৰে তেতিয়াহ'লে বিশেষ শুভ হ'ব। ধাৰণীয় ৰং আহিব হালধীয়া।
এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি কন্যা ৰাশি। কন্যা ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব প আৰু থ আখৰ। অধিপতি গ্ৰহ আছে বুধ গ্ৰহ। এই ৰাশিৰ মানুহৰ বৰ্তমান ভাগ্যৰ বিশেষ শুভ পৰিৱৰ্তন হৈছে। তেওঁলোকে নতুন কৰ্ম ভাগ্যৰ সন্ধান পাব। সমাজত মান সন্মান প্ৰতিষ্ঠা লাভ হ'ব। আৰ্থিক ক্ষেত্ৰত উন্নতি, ভ্ৰমণৰ যোগাযোগ দেখুৱায়। যান বাহন বা গৃহ লাভৰ বিশেষ সম্ভাৱনা সূচায়। যিসকল ব্যক্তিয়ে কৰ্মৰ ক্ষেত্ৰত চেষ্টা কৰি আছে, নতুন কৰ্ম বা ব্যৱসায় ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। গৃহত মাংগলিক কৰ্ম যোগাযোগ দেখুৱায়। যিসকল বিবাহ প্ৰাৰ্থী আছে, বিবাহ আদিৰ বিশেষ যোগাযোগ আহিব পাৰে। এই ৰাশিৰ মানুহৰ শুভ শান্তিৰ বাবে, কাৰণ এই ৰাশিৰ মানুহৰ বৰ্তমান চৰ্দি কফ লগতে উদৰ ৰোগৰ সম্ভাৱনা দেখুৱায়। গতিকে শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে হনুমান মন্দিৰত ধূপ চাকি জ্বলালে, হনুমান চালিচা পাঠ কৰিলে বিশেষ শুভ হ'ব। লগতে সৰু বালকক যদি ফল মিঠাই দান কৰিব পাৰে তেতিয়াহ'লে বিশেষ উন্নতি হ'ব। ধাৰণীয় ৰং আহিব চিত্ৰ বিচিত্ৰ। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি তুলা ৰাশি। তুলা ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব ৰ আৰু দন্তীয়া ট আখৰ। অধিপতি গ্ৰহ আছে শুক্ৰ গ্ৰহ। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ আধ্যাত্মিক উন্নতি, ভ্ৰমণৰ যোগাযোগ দেখুৱায়। গৃহত মাংগলিক কৰ্মৰ যোগাযোগ দেখুৱায়। নতুন বস্ত্ৰ বা নতুন সম্পত্তি বা সম্পদ লাভৰ যোগ দেখুৱায়। শৰীৰ স্বাস্থ্যৰ দিশত পূৰ্বৰ তুলনাত উন্নতি আছে, কিন্তু শত্ৰুৰ পৰা কিছু বাধা বা ক্ষতিগ্ৰস্ত হ'ব পাৰে। গতিকে কাৰো লগত যাতে হাই কাজিয়া নালাগে সেই দিশত যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে তুলসী গছ বা বেলগছত পানী ঢালিব, সূৰ্য প্ৰণাম কৰিব। লগতে যদি বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাব পাৰে বা বিষ্ণু নাম জপ কৰিব পাৰিলে বিশেষ শুভ হ'ব। গৰু বা জীৱ জন্তুক যদি আহাৰ খুৱাব পাৰে তেতিয়াহ'লে বিশেষ শুভ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব ন আৰু জ আখৰ। এই ৰাশিৰ মানুহৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ শৰীৰ স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নতি আছে। কৰ্মৰ ক্ষেত্ৰত বিশেষ ভাল আছে। সমাজত মান সন্মান প্ৰতিষ্ঠা লাভৰ যোগাযোগ দেখুৱায়। অৰ্থাৎ এই ৰাশিৰ মানুহৰ কৰ্মভাগ্য লগতে বিদ্যাৰ ক্ষেত্ৰত বিশেষ শুভ আহিব। ঘৰুৱা কিন্তু দুই এটা সমস্যা থাকিব, কিন্তু তেওঁলোকে নিজৰ বুদ্ধিৰ বলত সমস্যাসমূহ দূৰ কৰিবলৈ সক্ষম হ'ব। ভৰি হাত নাইবা কমৰত কিছু ব্যথা আহিব পাৰে। গতিকে শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি শনি মন্দিৰত ধূপ চাকি জ্বলাব পাৰে নাইবা দুখীয়া মানুহক যদি কলা ছাতি দান কৰিব পাৰে তেতিয়া বিশেষ শুভ হ'ব। সদায় সূৰ্য প্ৰণাম নিশ্চয় কৰিব। ধাৰণীয় ৰং আহিব গুলপীয়া। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি ধনু ৰাশি। ধনু ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব ভ আৰু ঢ আখৰ। অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। বৰ্তমান এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত ঘৰুৱা ক্ষেত্ৰত দুই এটা সমস্যা থাকিব। সৰু সুৰা ভ্ৰমণৰ যোগাযোগ দেখুৱায়। লগতে বিভিন্ন দিশৰ পৰা উন্নতি আহিব। এই ৰাশিৰ মানুহৰ এই ধাৰণীয় ৰং আহিব সেউজীয়া আৰু নীলা ৰং। এই ৰাশিৰ মানুহে এই সপ্তাহটোত টকা পইচাৰ ক্ষেত্ৰত বিশেষ চাই চিতি খৰচ কৰিলে বিশেষ শুভ হ'ব। সদায় সূৰ্য প্ৰণাম কৰিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি মকৰ ৰাশি। মকৰ ৰাশি মানুহৰ নামৰ আদি আখৰ আহিব খ আৰু বৰ্গীয়া জ আখৰ। অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। বৰ্তমান এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত কৰ্মভাগ্যৰ বিশেষ পৰিৱৰ্তন আছে, কিন্তু বিদ্যাৰ্থীয়ে বিদ্যাৰ ক্ষেত্ৰত বিশেষ চেষ্টা যত্নৰ আৱশ্যক হ'ব। দূৰ ভ্ৰমণৰ যোগাযোগ দেখুৱায়। ঘৰত মাংগলিক কৰ্ম যোগ নিশ্চয় আহিব। যান বাহন বা নতুন দ্ৰব্য লাভৰ সম্ভাৱনা দেখুৱায়। এই ৰাশিৰ মানুহে শৰীৰ স্বাস্থ্যৰ দিশত বিশেষ যত্নৰ আৱশ্যক। সাধাৰণতে দন্ত ৰোগ, উদৰ পীড়া আদি হ'ব পাৰে। গতিকে খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধান থকাটো উচিত। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে সদায় সূৰ্য প্ৰণাম কৰিব। লগতে কালী মন্দিৰত যদি ধূপ চাকি জ্বলাব পাৰে তেতিয়াহ'লে বিশেষ শুভ আৰু সেউজীয়া ৰং ধাৰণ কৰিলে তেওঁলোকৰ বিশেষ উন্নতি হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব গ আৰু তালিব্য শ আখৰ। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। বৰ্তমান সময়খিনিত এই ৰাশিৰ মানুহৰ কৰ্মভাগ্যৰ বিশেষ পৰিৱৰ্তন আছে। বিদ্যাৰ্থীৰ বাবে বিদ্যাৰ ক্ষেত্ৰত বিশেষ উন্নতি আছে। নতুন কৰ্মভাগ্যৰ যোগ আহিব। সমাজত মান সন্মান প্ৰতিষ্ঠা লাভৰ যোগাযোগ দেখুৱায়। এই ৰাশিৰ মানুহে এই সপ্তাহটোত বিভিন্ন দিশৰ পৰা সহায় সহযোগিতা লাভ কৰিব, কিন্তু তেওঁলোকৰ কিছুমান ভুল সিদ্ধান্তৰ ফলত ক্ষতিগ্ৰস্ত হ'ব পাৰে। গতিকে যিকোনো ইম্পৰ্টেণ্ট তেওঁলোকৰ কাম থাকে সিদ্ধান্তসমূহ নিয়াৰ ক্ষেত্ৰত বাৰে বাৰে ভাবি চিন্তি আগবঢ়াটো উচিত।
শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে গণেশ মন্দিৰ ধূপ চাকি জ্বলাব নাইবা শনি মন্দিৰ ধূপ চাকি জ্বলালেও বিশেষ শুভ হ'ব। লগতে দুখীয়া মানুহক যদি কলা বা নীলা বস্ত্ৰ দান কৰিব পাৰে তেতিয়াহ'লে বিশেষ উন্নতি হ'ব। ধাৰণীয় ৰং আহিব সেউজীয়া। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি মীন ৰাশি। মীন ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব ড আৰু ছ আখৰ। অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। বৰ্তমান এই ৰাশিৰ মানুহৰ কৰ্মভাগ্যৰ বিশেষ পৰিৱৰ্তন আছে। পূৰ্বৰ তুলনাত কৰ্মভাগ্যৰ উন্নতি আছে, কিন্তু শৰীৰ স্বাস্থ্য বা মানসিক দিশত কিছু যত্নৰ আৱশ্যক হ'ব। টকা যেনেকৈ আহিব সেনেকৈ খৰচৰ মাত্ৰাটো বাঢ়িব। গতিকে ভ্ৰমণৰ যোগাযোগ দেখুৱাই কৰ্মত উন্নতি, কিন্তু মানসিক ক্ষেত্ৰত অকণমান অশান্তি বা অসুবিধা থাকিব। ঘৰুৱা দুই এটা সমস্যা তেওঁলোকৰ থাকিব, কিন্তু তেওঁলোকৰ নিজৰ বিচাৰ বুদ্ধিৰ বলত সকলো বাধা আঁতৰাবলৈ সক্ষম হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে সদায় সূৰ্য প্ৰণাম কৰিব। গা ধোৱা পানীখিনি যদি অকণমান হালধিৰ ৰস মিহলাই গা ধুৱে তেতিয়া বিশেষ শুভ হ'ব। বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলালে তেওঁলোকৰ বিশেষ শুভ হ'ব। লগতে গাই গৰু বা দুখীয়া মানুহক যদি ফল মিঠাই খুৱাব পাৰে তেতিয়া বিশেষ উন্নতি। সদায় সূৰ্য প্ৰণাম কৰিব। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।